Hello everyone, অন্যটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি পাৰ্চেন্টেজৰ ওপৰত ডিসকাস কৰিম আৰু সেই পাৰ্চেন্টেজ টপিকটো আসাম ডিএলএডৰ ফেট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু সেই ক্লাছটো ইউটিউবতো ফ্ৰীকে দিয়া হ'ব আজি, কিন্তু বাকি ক্লাছখিনি আমি ইউটিউবত ফ্ৰীকে দিয়া নাই, কিন্তু এই ক্লাছটো ইউটিউবত ফ্ৰীকে দিম ডেমো ক্লাছ হিচাপে। আৰু সকলোৱে জানে যে আমি প্ৰত্যেকটো টপিক আমাৰ ডিএলএডৰ যিখিনি নিউ সিলেবাস এই সিলেবাসত দিয়া প্ৰত্যেকটো টপিক আমি তোমাৰ টপিক ওয়াইজত আলোচনা কৰিব চেষ্টা কৰিছো বা কৰি আছো আমি কন্টিনিউ। ইয়াতে সোয়া জেনাৰেল ম্যাথমেটিক্সৰ অলৰেডি আমি নাম্বাৰ সিস্টেমৰ ওপৰত ডিসকাস কৰিলো, ফ্ৰেকশন, আৰু আজিৰ ক্লাছৰ টপিক হ'ব পাৰ্চেন্টেজ। ইয়াৰ আগতে আমি স্কয়াৰ এণ্ড কিউব ৰুটৰ ওপৰতো ক্লাছ কৰিছো আৰু ইণ্ডিয়ান জিওগ্ৰাফি আৰু ইণ্ডিয়ান পলিটিৰ ওপৰতো ক্লাছ আৰম্ভ কৰিছো। আৰু যি সকলে হেড হ'ব বিচাৰে আমাৰ কোৰ্সত তেতিয়ালে সেই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব 8471854542 অল। আৰু আমাৰ এমাউন্টটো বেছি নহয়, অনলি 299 रुपीस। এই কথাটো মনত ৰাখিব। ওকে, এতিয়া আমি চাম প্যাটাৰ্ন 1ত কি কোৱেশ্চন দিয়া আছে। প্যাটাৰ্ন 1ত কি কোৱেশ্চন দিয়া আছে, ইয়াতে এটা কথা মনত ৰাখিব, ডিএলএড কোনে কৰে, ডিএলএড কোনে কৰিব, বা আমি যেতিয়া আমি ডিএলএডৰ ফেট এক্সাম দিছিলো বা যেতিয়া আমি বিএড বা ডিএলএডৰ কাৰণে প্ৰি এন্ট্ৰেন্স দিও, তেতিয়া এটা কথা আমি দেখো যে 6 to 8 ষ্টেণ্ডাৰ্ডৰ মেথছৰ কোৱেশ্চন আহে। আৰু এটা কথা মনত ৰাখিব, ডিএলএড কৰি পেলাই টেট দিব, টেট দিয়াৰ পাছত মাস্টাৰ হ'ব, মাস্টাৰ হোৱাৰ পিছত কি পঢ়াব লাগিব, নিশ্চিতভাৱে 6 to 8 লৈকে পঢ়াব লাগিব, বা লোৱাৰ প্ৰাইমাৰী ক্লাছ 1 to 5 বা 6 to 8 তেনেকৈ পঢ়াব লাগিব। তেতিয়ালে এই পঢ়াবলগীয়া টিচাৰজনে কি কি বিষয়বস্তু জানিব লাগিব, ডেফিনেটলি এসচিআৰটি যিমানখিনি টপিক দিয়া আছে মেথছৰ, এই মেথছৰ বিষয়খিনি জানিব লাগিব। যদিও মেথছৰ মানুহ নহয়, কিন্তু অৰুকে হ'লে কি হ'ব লাগিব, কনসেপ্ট থাকিব লাগিব। কাৰণ টেট পাস কৰাৰ পিছত এলপি স্কুলৰ মাস্টাৰ হ'ব, এলপি স্কুলৰ মাস্টাৰ হ'লেতো পাৰ্টিকুলাৰ সাবজেক্টত এপইন্ট কৰে, সো সব জানিব লাগিব। এই কাৰণে এই টপিক কিনি দিয়া আছে তোমাৰ ইয়াতে। যদি চাও বেসিক ম্যাথছ কিনিয়ে দিয়া আছে। ওকে, সো ইয়াতে আমি একদম জিরো লেভেলৰ পৰা স্টাৰ্ট কৰিম। ওকে, এটা টাইপ 1ত চা, টাইপ 1ত কি আছে, এক্সপ্ৰেছ 25% ইন ফ্ৰেকশন। ইয়াতে তোমাৰ 25% ভগ্নাংশত প্ৰকাশ কৰিব কৈছে বা কনভাৰ্ট কৰিব লাগে। এতিয়া এটা কথা মনত ৰাখিব যে পাৰ্চেন্টৰ জায়গাত আমি 1 কি লিখিব পাৰো, 100 লিখিব পাৰো। পাৰ্চেন্টৰ জায়গাত কি লিখিম, 1/100। এতিয়া যদি পাৰ্চেন্টৰ জায়গাত আমি 1/100 লিখো, তেতিয়ালে 25%ক যদি মই কনভাৰ্ট কৰো, এইটো হৈছে 25%। ইয়াক যদি মই ফ্ৰেকশনত কনভাৰ্ট কৰো, তেতিয়ালে কি লিখিব পাৰিবা, 25 ইনটু পাৰ্চেন্টৰ জায়গাত কি লিখিবা, 1 কি লিখিবা, 100। ওকে, 1/100। এতিয়া 25, এইটো 25 হয়নে, এই 25ৰ লগত কি হৈ আছে, 1 টো পূৰণ হৈ আছে। 25 এ যদি 1ৰ লগত মাল্টিপল হৈ থাকে বা পূৰণ হৈ থাকে, তেতিয়ালে ডেফিনেটলি কিমান হ'ব, ইয়াতে 25 হ'ব। ইয়াত কিমান হ'ব, কিমান থাকিব, 100। ওকে, 100 হ'লে এতিয়া কেনসেল কৰিব পাৰো, আমি এনেকৈ কেনসেল কৰিম। ইয়াতে বহুতে কাটকুট কৰাটো কনফিউজ হয়। ইয়াতে 4 25 কিমান হ'ব, 100 অল, 4 25 100। এতিয়া 1 আৰু 25ক যদি পূৰণ কৰো তেতিয়া 100 হয়, আৰু 4 আৰু 25ক যদি পূৰণ কৰো তেতিয়ালে কিমান হ'ব, 100। এইটো 100 দেই, 25 হ'ব। এইটো কিমান হ'ব, 25, ঠিক আছে। এইটো কি হ'ব তোমাৰ 25 হ'ব। এইটো কিমান হ'ব, 25 হ'ব। এতিয়া চোৱা, এইটো 100, এইটোৰ লগত পূৰণ কৰি এটা কমন যায় 25 আৰু 25। সো ইয়াত কি থাকিব, এইটো 25ৰ লগত 1 থাকিলে, ইয়াত কি থাকিলে, তোমাৰ 4 থাকিলে। তাৰ মানে 1/4 তো আমাৰ কি হ'ব, এনসাৰ হ'ব। ওকে, 1/4 এনেকেও লিখিব পাৰা। বোলে মই হেনেকে নিলিখো, ডাইৰেক্ট 1 সেকেন্ডৰ ভিতৰত লিয়াব পাৰিম। আৰু এই কোৱেশ্চনটো এডিআৰ এক্সামতো আহিছিল, 25% আছে, হয় নে নহয়, কি আছে, 25% আছে। ডাইৰেক্ট তুমি এনেকেও লিখিব পাৰা, 25/100। মুঠতে পাৰ্চেন্টৰ জায়গাত কি লিখিবা, 100 কৰি দিবা। ওকে, এতিয়া 25কে 25 আৰু 4 25 কিমান হ'ব, 100, 1 কিমান হ'ব, তোমাৰ 4 হ'ব। বুজি পাইছে এইটো। আৰু এটা এক্সাম্পল লৈছো, সাপোজ ইয়াতে ধৰি লোৱা তোমাৰ 20 কলৈ নিব লাগে, পাৰ্চেন্ট ফ্ৰেকশনলৈ নিব লাগে। ওকে, ফ্ৰেকশন বুলি ক'লে x/y এই ফৰ্মেটত নিয়া, p/q অল ফৰ্মেটত লিখা, p/q ফৰ্মেট
এইবিলাক ফ্ৰেকশ্যন বুলি কয় ইয়াক কি কৰিম মই তোমাৰ 20 বাই ডাইৰেক্ট কি লিখিম মই 100 লিখিম এটা শূন্যৰ লগত শূন্য কাটিলো ইয়াত থাকিলে 2 বাই কিমান হ'ব 10 এফালে 2 1 গুণ 2 2 5 গুণ 10 এনসাৰ হ'ব তোমাৰ 1 বাই 5 বুজি পাইছেনে ওকে যদি 5% ক মোক 5% ক যদি আমাক কলৈ কনভাৰ্ট কৰিব দিয়ে ফ্ৰেকশ্যনলৈ তেতিয়ালে 5 লিখিবা কি লিখিবা ইয়াতে 100 লিখিবা 5 গুণ 5 এফালে 5 20 1 কাৰেক্ট আনসাৰ কি হ'ব 1 বাই 20 that is the correct answer okay এটো বুজি পাইছে সাগে তোমাৰ পাৰ্সেন্টেজত থাকিলে আমি এনেকৈ ফ্ৰেকশ্যনত লৈ কনভাৰ্ট কৰিব লাগে এনেকুৱা এক্সাম তোমাৰ হেডিয়াৰি গ্ৰেড 4 এক্সাম বিলাকতো আহি থাকে বা আসাম পুলিচৰ কনস্টেবল এক্সামতো আহে এটা সেকেন্ড কোৱেশ্চনটো চোৱা সেকেন্ড কোৱেশ্চনটো কৰিব হলে কি কৰিবা 85 ওকে ইয়াত পাৰ্সেন্ট আছে নহয় 100 কৰি দিবা কাট কুট কৰিবা আনসাৰ ওলাই যাব এটো সেকেন্ড কোৱেশ্চনটো হোমৱৰ্ক হিচাপে দিছো ঠিক আছে আৰু ফেটত যি অকলে চাই আছে নিশ্চিতভাৱে শেয়াৰ কৰাই নহয় এটো কৰি লবা 150 ওকে 150 কো কিয় নিবা কি কৰিবা 1 বাই 50 ডিভাইডেড বাই কি লিখিবা 100 শূন্য শূন্য কাটাই গল 15 বাই 10 হল অল আনসাৰ কিমান হ'ব ওলাই যাব এতিয়া মই নকৰো আৰু কমপ্লিটলি 3 নম্বৰ হোমৱৰ্ক 4 নম্বৰটো হোমৱৰ্ক কৰিবা ওকে এতিয়া আমি টাইপ 2 চাম টাইপ 2 কি আছে টাইপ 2 এটো অলপ প্যাটাৰ্নটো কোৱেশ্চন আমি জাস্ট এতিয়া ডিসকাস কৰিলো পাৰ্সেন্টেজক কলৈ নিব লাগে তোমাৰ ফ্ৰেকশ্যন ফৰমেটত নিব লাগে xy বা p by q ফৰমেটত নিব লাগে এতিয়া আমি কি কৰিম p by q বা xyz ফৰমেট যেটো ফ্ৰেকশ্যনৰ পৰা আমি এতিয়া কলৈ নিব লাগে তোমাৰ পাৰ্সেন্টেজলৈ নিব লাগে তাৰ কাৰণে এটা কাম কৰিবা ইয়াত কি আছে 3 by 8 আছে হয় না নহয় 3 by 8 আমি ফ্ৰেকশ্যনৰ ওপৰত ক্লাস কৰিছো ফ্ৰেকশ্যন 3 টাইপছৰ প্ৰপাৰ ফ্ৰেকশ্যন ইম্প্ৰপাৰ ফ্ৰেকশ্যন মিক্স ফ্ৰেকশ্যন অল ৰেচিপ্ৰকেল ফ্ৰেকশ্যনৰ ওপৰতো ক্লাস কৰিছিলো ৰেচিপ্ৰকেল ফ্ৰেকশ্যনৰ ওপৰত আজিকালি কোৱেশ্চন हुदे एग्जाम বিলাকত সো এইখিনি ওপৰতো কৰিছো এনিৱে আমি এটো কলৈ কনভাৰ্ট কৰিম তোমাৰ পাৰ্সেন্টলৈ কনভাৰ্ট কৰিম সো পাৰ্সেন্টলৈ কনভাৰ্ট কৰিব হলে 3 বাই কি লিখিবা ইয়াতে 8 লিখিবা এটা পাৰ্সেন্ট কৈছে নহয় কলৈ নিব লাগে পাৰ্সেন্ট নিব লাগে সো ডেফিনেটলি তুমি ইয়াতে কি কৰিবা 100% টো পূৰণ কৰি দিবা 100% পূৰণ কৰি দিবাই পাৰ্সেন্টত নিব কলে 100% লগত পূৰণ কৰি দিবা বহুতে ভাবিব পাৰে যে 100 টো কোৰ পৰা আইলে পাৰ্সেন্টলৈ নিলা 100% টো পূৰণ কৰিব লাগে এতিয়া এটো কাটকুট কৰিব পাৰো হয় নে নহয় এনেকে কৰা তোমাৰ কিমান পাবা ইয়াতে পাবা তোমাৰ 8 পাবানে ইয়াতে আৰু কি পাবা তোমাৰ কাটকুট কৰিলে 25 4 পজিশন 100 হয় নে নহয় হয় ডেফিনেটলি ইয়াত 4 and 4 কমন যায় নে না যায় ইয়াত 2 অল 2 4 গুণ 7 আৰু 4 পজিশন কিমান হ'ব 100 সো ইয়াতে কি কৰিম ইমান কমন কাটকুট কৰিছো এতিয়া কিমান থাকিলে তোমাৰ 3 into 25 ইয়াতে পাৰ্সেন্টটো আছে এটা কিমান হ'ব আনসাৰটো তোমাৰ 70 অ यस ইয়াতো কি আছে 2 এটা আছে হা ইয়াত কি আছে 2 এটা আছে এটা কিমান হ'ব 75 তোমাৰ পাৰ্সেন্ট ইয়াত বহাই দিবা মই 2 টো কাট কাই গল বুলি ভাবিছিলো অল 75 ইয়াত 2 থাকিলে ইয়াতে আহিব তোমাৰ 37.5% এটোই আমাৰ কি হ'ব আনসাৰ বুজি পাইছানে অৰণ কৰি চাবা 75 এনেকে কৰি লবা হয়তো বহুতে কনফিউজ থাকে ইফালে 3 to 6 হলে নাই অল ইয়াতে 15 ইফালে দুইবাৰ যাব কিমান যাব 14 ইফালে 1 দশমিক দিলু 0 ইফালে 10 হল হয় নে নহয় 2 5 গুণ কিমান হ'ব 10 সো অপশন কোনটো উত্তৰ হয় অপশন তোমাৰ বি টু উত্তৰ হয় নিশ্চয় সাগে বুজি পাইছে এটো আছে এটো আকৌ মিক্স ফ্ৰেকশ্যন আছে এটুকু কলৈ নিব লাগে তোমাৰ পাৰ্সেন্টলৈ নিব লাগে সো এটা কাম কৰিবা এই বস্তুটো এনে ধৰণে আছে বুলি কৰি ভাবি লব লাগে 3 plus 1/5 এই ফ্ৰেকশ্যনটো মিক্স ফ্ৰেকশ্যনটো এনে ধৰণে হৈ আছে এটুকে আমি এনেকৈ লিখিব পাৰো সো তাৰ কাৰণে কি কৰিবা 3 আৰু 5 কি কৰিবা পূৰণ কৰিবা 3 আৰু 5 পূৰণ কৰিবে নেকে অল পূৰণ কৰিলা ইয়াত কিমান আছে প্লাস কি আছে 1 ইয়াত কিমান আছে 5 ইয়াতে কিমান হ'ব 15 যোগ 1 ইয়াত কি আছে 5 অমান কিমান হ'ব 16 বাই কিমান হল 5 এতিয়া 16 বাই 5 হল
এই গোটেইখিনি সলভ কৰিলে কিমান হ'ব 16/5 এটা 16/5 হল নে নাই 16/5 ৰ লগত পাৰ্চেন্ট কৰিব লাগে 100 টো পূৰণ কৰি দিবা অল ইয়াতে কিমান হ'ব তোমাৰ 5 20 100 অল 5 20 100 2 6 গুণ 12 2 2 গুণ 2 300 ইমান কিমান হ'ব 320% হ'ব ওকে কিমান হ'ব 320% হ'ব অপচন এটো ইনকাৰেক্ট আছে ওকে 320% হ'ব এতিয়া এনেকে মই দিগলকে কৰিলো কিন্তু এক্সামত ইমান দিগলকে আমিটো কৰাৰ টাইম নাপাও জাস্ট সমুকে উলিয়াব লাগিব বহুতে ভাবিছে সাগে ডিএলএটত ইমান ইজি কোৱেশ্চন নাহে বা ইন্টাৰভিউ বিলাকত নাহে ইজি বিলাককে আজিকালি দিয়ে বেসিক নলেজৰ পৰা দিয়ে আপোনালোকে বিভিন্ন এক্সাম নিশ্চয় সাগে দিছে আৰু এই এক্সাম বিলাকত দেখিছে বেসিক নলেজটো কিমান ইম্পৰ্টেন্ট আৰু বেসিক কিনি ক্লিয়াৰ কৰিলেহে আমি আই লেভেলৰ কোৱেশ্চন কৰিব পাৰিম জাস্ট এক্সামত কৰিবা কিমান হ'ব 15 হল 15 এ প্লাস 1 ইফালে 5 ইনটু কি কৰিবা 100 কৰিবা এনেকে কৰিবা অল ইয়াতে 16 আইলে ইয়াতে কিমান হয় 5 ইনটু তোমাৰ 100% ইয়াতে কাটন দিলা কিমান হ'ব তোমাৰ 20 অল 5 20 1 ইফালে কিমান আইলে 16 ইনটু তোমাৰ 20% হয় নে নহয় 2 4 গুণ 12 ৰ 2 ইফালে 2 গুণ 2 একে 3 শূন্য এটা আছিল শূন্য ইফালে পার্সেন্ট সো অপশন 2 आंसर কি হ'ব লাগিব 320% ওকে এতিয়া হিকিনিও ক্লিয়াৰ হৈছে সাগে নিশ্চিতভাৱে তাৰ পিছত হেতু কৰি লব কোৱেশ্চন নম্বৰ 7 টু হোমৱৰ্ক এখিনি হোমৱৰ্ক হিচাপে দিছো চেষ্টা কৰিব নেক্সট প্যাটাৰ্ন এইখিনি কোৱেশ্চন নম্বৰ 8 টু মই কৰিব লাগিব এটো আসামিছৰ ৰং হৈ আছে হা আসামিছৰ ৰং হৈ আছে এটো তাৰ পৰা ডাইৰেক্ট কপি কৰা আছে তোমাৰ ইয়াতে লাগিছিলে 16 by কিমান 25 or 16 by 25 এটা 16 ratio 25 এটো কলৈ নিব লাগে পার্সেন্টত নিব লাগে এতিয়া আমি জানো যে x ratio y equal to আমি কি লিখিব পাৰো x by y লিখিব পাৰো অল তাৰ মানে y ratio z মিন কি লিখিব পাৰো y by z মানে এইটোৱে কি বুজাই ডিভাইড চিনটো বুজাই সো এটো 60 ratio 25 আছে সো এনেকে লিখিবা 16 ratio 25 ওকে পার্সেন্টত নিব কইছে তোমাৰ কিমান লিখিবা 100 লিখিবা অল পার্সেন্ট ওকে ইয়াতে কিমান হ'ব তোমাৰ 5 ইপালে 530 ইপালে 5 গুণ 5 ইপালে 8 কিমান হ'ব 80% ওকে 80% হৈছে না সরি ইয়াতে 4 25 100 হ'ব এৰে 426 অল ৰব ইয়াতে চোৱা 16 divided by 25 into কি হ'ব 100% ইপালে 4 পজিশন 100 ইপালে 16 into 4% equal to 6 4 24 4 ইপালে 6 ইপালে 2 কিমান হ'ব 64% অপশন বি টু কি হ'ব কারেক্ট आंसर হ'ব এটা বুজি পালে সাগে 16 রেশিও 25 আমি কি বুলি লিখিব পাৰো 16 by 25 এনেকে লিখিব পাৰো ওকে এই যে রেশিও যদি পার্সেন্টত নিয়ে এনে ধৰণে কনভার্ট কৰি লব লাগিব ওকে এতিয়া যদি মোক কই যে এটো কৰা বলে 4:5 এটো কি এনেকে লিখি মই তোমাৰ 4/5 ওকে 4/5 হৈ গল এটো এটা এটো 4/5 ক কিয় নিব লাগে তোমাৰ পার্সেন্টেজত নিব লাগে সো 100 কৰি লম ইয়াতে ইবালে কিমান হ'ব 5 20 100 ইপালে কিমান হ'ব 80% কিমান পার্সেন্ট হ'ব 80% ওকে এনেকে কৰিব পাৰিব এটো আপোনালোকে কৰিব কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টু হোমৱৰ্ক হয় 450 ৰেশিও কিমান আছে 230 কি হ'ব পাৰে নেক্সট এটো কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টু এটা কোৱেশ্চন নম্বৰ 10 টু কেনে ক'ব ইয়াতে ফার্স্ট সেন্টেন্সত ইয়াত ডেসিমেল বুলি কয় ডেসিমেল ফ্র্যাকশন বুলি কয় ইয়াতে পয়েন্টত আছে সো ইয়াতে সোয়া 0.73 আছে হলে না 0.73 কেনেকে লিখিম মই তোমাৰ কি বুলি লিখিব পাৰো ইকুৱেল টু ইয়াতে 73/100 এটা বহুতে ভাবিব পাৰে ইয়াতে 73/100 কেনেকে হয় হল মনতহে ভাবি লবা যে 73.73 হল ইয়াৰ থলত একো নাই মানে 1 এটা আছে এটা হে দশমিকটো
18 কাৰণে দুইটা জায়গাতে কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব ইয়াতো কি কৰিবা 100 পূৰণ কৰিব লাগিব 100 পূৰণ কৰিলে ইপাতে 73 ডাবল ইন তাৰ পিছতে ইয়াতে 100 এটা কেই গৰ আগত দশমিক আছিল 2 গৰৰ আগত দিলা উইন গুচি গল হয় না নহয় 73 বাই কিমান হল 100 বুজি পাইছানে কন্ডিশনটো এনেকৈ আছে এটো হল এতিয়া এই 0.73 আমি এনেকৈ লিখিব পাৰো এতিয়া পাৰ্চেন্টত নিব কৈছে সো ইয়াতে কি কৰিবা তোমাৰ পাৰ্চেন্ট পূৰণ কৰি দিবা তেতিয়ালে 100 আৰু 100 কেনসেল হল নে নাই কেনসেল হল ডেফিনেটলি কিমান হ'ব 73 এ থাকিব ওকে কোনটো आंसर হ'ব অপচন এ টু কারেক্ট आंसर হ'ব ক্লিয়াৰ হৈছে নে এতিয়া যদি মোক কয় যে 1.7 ইয়াৰ পাৰ্চেন্ট কিমান বুলি কলে মই লিখিম যে 7 বাই কিমান লিখিম 10 হল 11 আগত আছে মানে 10 এৰে ডিভাইড কৰিব লাগিব বুজি পাইছে নে দশমিকটো উঠাবৰ কাৰণে এটো কলুৱে নহয় মানে ইয়াতে দেখুৱাই দিছো 0.7 অৰ তলত মানে হৰৰ জায়গাত একো নাই মানে হোৱা নাই এটা আছে সো ইয়াত 11 আগত কি আছে দশমিক আছে 11 আগত দশমিক থাকিলে আমি 10 পূৰণ কৰিব লাগে ইয়াতো 10 ইপালে কিমান হ'ব 70 ইপালে কিমান হ'ব 10 এবালে 11 আগত দশমিক দিলু শূন্যটো কেনসেল হল 7 বাই কিমান হ'ব 10 এখানে 7 বাই 10 লিখিছো মই এটো বুজি পাইছা না এটো তাৰপিছতে কি লিখা 100 এতিয়া পাৰ্চেন্ট শূন্য কেনসেল 1 and 1 কি থাকিব ইপালে কিমান হ'ব 7 into 10% equal to 70%. That is the right answer. Okay. Now next question number 11 to homework hobo. All homework. আৰু এতিয়া pattern 3 type 3 মানে এনেকুৱা question আজিকালি প্ৰায় এক্সামত হুদে হল এটো কেনেকে কৰিম এটা চাবা বহুত ইজি হয় এটো কৰিম তাৰ পিছতে হোমৱৰ্ক দিয়া হ'ব বাকিখিনি ইয়াতে কি আছে 20% মই ইংলিশতে লিখাই দিছো ইয়াতে অফৰ জায়গাত হদাই মনৰ ৰাখিব অফ তুয়ে কি দিনত কৰে তোমাৰ পূৰণ চিন কয় সো ইয়াতে মই লিখিম 20 ওকে অফৰ জায়গাত মই কি লিখিম পূৰণ তুমি লিখিব পাৰা ইয়াতে 50 ডিভাইডেড বাই কি হ'ব 100 ইয়াতে কিয় লিখিছো 50% ইকুৱেল টু মই এনেকে লিখিব পাৰো 50 into 1 by 100 হল তাৰ মানে 5 by কি লিখিব পাৰা 100 ডাইৰেক্ট এইটো লগত এইটো পূৰণ হয় নে নহয় মই অলৰেডি কৈছে যে পাৰ্চেন্ট ইকুৱেল টু 1 by 100 লিখিব পাৰা ওকে ঠিক আছে এতিয়া এই কাৰণে মই এনেকে নিলিখি ডাইৰেক্ট মই ইয়াতে পাৰ্চেন্টৰ জায়গাত বাই 100 লিখিলো অফ আছে অপৰ জায়গাত পূৰণ চিন দিয়া অফ ইয়াতে কি লিখা তুমি 5000 শূন্য আছে শূন্য আছে নে এতিয়া সোৱা শূন্য আছে দুইটাতে এটা কাটকুট কৰিব পাৰা ইয়াৰ পৰা দুটা শূন্য কেনসেল কৰা ইয়াৰ পৰা কেইটা শূন্য কেনসেল কৰা দুটা শূন্য কেনসেল কৰা কৰি দিলা এতিয়া কিমান থাকিলে বুলি কলে আমি কম ইয়াতো পাৰ্চেন্ট আছে দেই ইয়াত কি থাকি গল ইয়াতো 100 থাকিব হল ইয়াতো পাৰ্চেন্ট থাকি গল নহয় তাৰ পিছতে ইয়াৰ পৰা শূন্য ইয়াৰ পৰা শূন্য ইয়াৰ পৰা শূন্য ইয়াৰ পৰা শূন্য কিমান থাকিলে 20 into 5 into 5 কিমান হ'ব 5 5 25 ইপালে 5 ক 5 5 25 2 25 50 ইপালে তোমাৰ আহিব 5 ক ওকে বুজি পাইছা নাই বহুতে বুজি না পাব পাৰে ইপালে 25 হল ইপালে 50 হল নে 50 হল ইপালে শূন্য এটা আছিল শূন্য কিমান হ'ব তোমাৰ 500 কিমান হ'ব 500 সো 500 টো কি হ'ব ইয়াৰে কারেক্ট आंसर হ'ব ঠিক আছে বুজি পাইছে নে জাস্ট এনেকে কৰি লব পাৰে একদম ইজি মেথড হয় এইখিনি ভাবিছো সকলোৱে ক্লিয়াৰ কে বুজি পাইছে ওকে ইয়াতে আসামিছত লিখিলো এনেকে হ'ব ইয়াত যদি আসামিছত কিছুমান আসামিস মিডিয়ামৰ চাই ইয়াতে 50% আছে ইয়াতে 50 ইয়াতে কি লিখিবা 100 লিখিলা তাৰ পিছতে ইয়াতে কি আছে তোমাৰ 5000 আছে ব্ৰেকেট আছে ৰৰ জায়গাত পূৰণ দিয়া 20 অল ইফালে কি আছে 100 অল ইয়াৰ পৰা হইন ইয়াৰ পৰা হইন ইয়াৰ পৰা হইন ইয়াৰ পৰা হইন এটা 50 into কিমান হৈ গল তোমাৰ 50 অল into ব্ৰেকেট টু খুলি দিয়া 20 বাই কিমান হ'ব তোমাৰ 100 ওকে ইয়াৰ পৰা হইন ইয়াৰ পৰা হইন ইয়াৰ পৰা হইন ইয়াৰ পৰা হইন 5 into ইপালে 2 ওকে এটা কিমান হ'ব তোমাৰ 500 হ'ব ওকে
500 ওকে কিমান হৈ গ'ল 500 গৈছে ঠিক আছে এইটো কি হ'ব তোমাৰ 500 টো কাৰেক্ট আনসাৰ হয় ঠিক আছে নেক্সট টু চোৱা এতিয়া নেক্সট কোৱেশ্চন এটো ইজি হয় এটো হোমৱৰ্ক হিচাপে দিছো ইয়াতে লিখাই দিছো কি হ'ব পাৰে এটো আৰু হোমৱৰ্ক আছে নে নাই নাই সো এটো হোমৱৰ্ক হিচাপে আপোনালোকে কৰিব লাগিব ঠিক আছে আকা কৰিছো সকলোৰে কনসেপ্ট ক্লিয়াৰ হৈছে তাৰ পাছতে আমি টাইপ 4 কৰিম অল ইয়াৰ পাছত টাইপ 4 সো যি সকলে আমাৰ ফিট কোৰ্সত জয়েন কৰিব বিচাৰে আপোনালোকে জয়েন কৰক আজি আৰু বহুতে ভাবিব পাৰে যে ৰেকৰ্ডেড ক্লাছটো বহুত ক্লাছ হৈ গৈছে এতিয়া কি হ'ব সো চিন্তা নকৰিব কিয়নো আমাৰ ৰেকৰ্ডেড হৈ আছে ক্লাছসমূহ কি হৈ আছে ৰেকৰ্ডেড হৈ আছে আৰু জয়েন কৰাৰ লগে লগে এই ৰেকৰ্ডেড ক্লাছসমূহ শেয়াৰ কৰি দিয়া হ'ব আৰু চাব পাৰিব লগতে ভিডিঅ আৰু যদি কিবা ডাউট থাকে তেতিয়ালে ডেফিনেটলি আমাৰ ষ্টুডেন্ট সকলে শেয়াৰ কৰে ইয়াতে বহুকেজন হোমৱৰ্ক কৰা ক্যান্ডিডেটে চাই আছে ডাউট থাকিলে শেয়াৰ কৰে ডেফিনেটলি মই সলিউশন কৰি দিও ঠিক আছে আমাৰ ডাউট সেশনো থাকে যদি ষ্টুডেন্টে ইনকুৱাৰি কৰে যে কোৱেশ্চনটো ক্লিয়াৰ হোৱা নাই বা কনসেপ্টটো ডাউট আছে তেতিয়ালে পুনৰবাৰ এই কনসেপ্টৰ ওপৰত ক্লাছ কৰি দিয়া হ'ব বা ক্লিয়াৰ কৰি দিয়া হ'ব সো এনেকে কৰি আছে থ্যাংক ইউ সো মাচ আকৌ লগ পাম আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নতুনকৈ চাই আছে সাবস্ক্ৰাইব কমেন্ট লাইক শেয়াৰ কৰি ৰাখিব